এই ভিডিঅ'টোত CM ছাৰে কি কৈছিলে শুনকচোন। সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব। সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম। গতিকে ভোট আপোনাৰ, সিদ্ধান্ত আপোনাৰ। গোটেই কনস্পিৰেচিটো গুৱাহাটীত কৰি তেওঁক তাতে মদ খুৱাই তাতে পানীত এৰি দিছিল, সেইকাৰণে তেওঁক তাতে মাৰ্ডাৰ কৰা হ'ল। আৰু এইটো এটা পৰিকল্পিত হত্যা যিটো ৰচা হৈছিল গুৱাহাটীত আৰু এক্সিকিউট কৰিছিল ছিংগাপুৰত। ডেট ৱাজ 9 এপ্ৰিলৰ পিছত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি প্ৰতিবাদ কৰি একো লাভ নাই। প্ৰতিবাদকাৰীকহে উল্টাই এৰেষ্ট কৰিব। চাই থাককচোন, কিবাকে বিজেপি চৰকাৰ আকৌ আহিব দিয়ক। Justice for Zubin.